চুলি সৰা বন্ধ কৰিবৰ কাৰণে আজি মানুহগৰাকীয়ে এটা নতুন আৱিষ্কাৰ কৰিছে। আগতে সানিছে হেনো চুলি, আগতে চুলি সানিছে হেনো, চুলি সৰা বন্ধ হৈ যায়। ইয়াত আছে কি কি আছে কৈ দিয়া। জবা ফুল, জবা ফুলৰ পাত, নাৰিকল তেল, মেথি গুটি মিক্স কৰি পেলাই নৰসিংহ পাতো দিয়ে বুলি কয়। নৰসিংহ পাত, জেতুকা পাত যি পায় সেইবোৰ দিব পাৰে। আৰু তেলটো উতলাই ল'ব লাগে, তাতে মেথি গুটি দি পেষ্ট কৰা বস্তুখিনি গোটেইখিনি দি অলপ দেৰি উতলাই পেলাই ঠাণ্ডা কৰি চুলিত লগাব লাগে। কিমান সময় লগাব লাগে? 20 মিনিটমান লগালে 15-20 মিনিট, আধা ঘণ্টা আৰু লগাই পেলাই থৈ দিব লাগে। তাৰপৰা ধুনীয়াকৈ আকৌ চেম্পু দি ধুব লাগিব। এইটো আপোনালোকে ব্যৱহাৰ কৰি চাবচোন, সঁচা নে মিছা। আমাৰ এওঁ বাৰু নসৰে বুলি কৈছে, আগতে সানিছিলে। মই একবাৰ ট্ৰাই কৰি চাম বাৰু। মোৰ চুলি নসৰে বাৰু, হ'লেও এবাৰ লগাম। বা মাক অকণমান মাছাজ কৰি দিওঁ চুলিকেইডাল। চাওঁ, দেউতা বিউটিচিয়ান শিকিছিলে নহয়, এতিয়া অকণমান আজিহে ওলাব মাছাজ। কেনেকৈ কৰিবা ইয়াৰ হেৰিয়াত? তাক দুদিলাম নাই, তাক মই মেনেজ কৰিম। সৰ চুলিত বেয়া কৰিবলৈ, মতা মানুহৰ ভাল কৰিবলৈ। शायद घबराए या दिल दो बजाए आजा प्यारे साथ हमारे কি আছিলে গানটো পাহৰি গৈছো ন। কাহে ঘবৰাই। মানুহৰ মূৰত চেম্পু কেনেকৈ দিয়ে গম পোৱা নাই? আমি ভুলকৈ লগাওঁ। সদায় বাতি এটাত বা মগ এটাত গুলি লগাব লাগে। অকণমান অকণমান গুলি পেলাই তাৰ ফেনটো মূৰত লগাব লাগে চুলিত। বহুতে নাজানে চেম্পু মূৰত লগাব। আৰু চুলিত ৰং লগালে যদি গালে গাইব মূৰে চুৰে গালে চালে লাগি যায়, ডেটল অকণ ল'ব লাগে, কপাহ অকণত তিয়াই সেইকণে এৰুৱাই দিব লাগে, পটাপট এৰাই যায়। সেইটো বহুতে নাজানে আকৌ আইডিয়াটো। এইটো কয় হট অইল মাছাজ। ইয়াত মানে যিখিনি বস্তু দিছোঁ বহুত ধুনীয়া ধুনীয়া বস্তু পৰিছে। আৰু এটা বস্তু দি পেলাই কৰিব পাৰি, আমাক যেনেকৈ ট্ৰেইনিঙত শিকাইছিলে। আৰু কি কিমান ধুনীয়াকৈ লাগি গৈছে চব চুলিতে। আৰু কি আছিলে? আৰু এটা আছে, এইটো চিম্পুল আৰু এইটো তেলটো কম কৰি পেলাই এইটো লগাব পাৰি। তাত কিবা কিবি মিলাই চব এনেকৈ কেমেৰা আগত কৰি দিব নোৱাৰি নহয়, মোৰ পইচা পাব লাগিবতো। চব যদি মই আইডিয়াটো দিয়ে নিদিবা ৰ'বা। বেক চাইডেও ধুনীয়াকৈ লাগি গ'ল, ফ্ৰণ্ট চাইডেও লাগি গ'ল। এতিয়া অকণমান দেৰি, বেছি দেৰি নহয়, 15 মিনিট ৰৈ দিবা। ৰৈ পেলাই মূৰটো ধুই পেলাবা।